ওয়েলকাম এভৰিৱান আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। ভিডিঅ'টোৰ থাম্বনেল আৰু টাইটেল দেখি গমে পাইছে আমি কিহৰ ওপৰত ডিসকাশন কৰিবলৈ গৈ আছো। হয়, খুব বেছি ভাল খবৰ যিসকল কেণ্ডিডেটে ডিএলএড বা বিএড কৰি ৰাখিছে ইতিমধ্যে আৰু চেন্ট্ৰেল ইলিজিবিলিটি টেষ্ট যেটো সিটেট 2026 ফেব্ৰুৱাৰী মাহৰ যেটো পৰীক্ষা তেওঁলোকে দিছিলে বা যিসকলে নাই দিয়া তেওঁলোকৰ কাৰণে খুব ভাল খবৰ কাৰণ 2026 চনত আৰু এটা সিটেট এক্সাম হ'ব যেটো নেকি আজি অফিচিয়েল নোটিফিকেশন তেওঁলোকে পাবলিশ কৰিছে অহা সেপ্টেম্বৰ মাহৰ 6 তাৰিখে আপোনালোকৰ সিটেট পুনৰবাৰ হ'ব। গতিকে যিসকলৰ মাৰ্কস ফেব্ৰুৱাৰী সিটেটত খুব কম উঠিছিলে বা যিসকলে ফেব্ৰুৱাৰী সিটেটটো মিস কৰিলে যিসকলে ফেব্ৰুৱাৰী সিটেটটো দিব নোৱাৰিলে তো সেইসকলৰ কাৰণে খুব ভাল খবৰ কাৰণ আগন্তুক সময়ত 75000 টিচাৰ ভেকেন্সি আমাৰ অসম গভৰ্ণমেণ্টে উলিয়াম বুলি কৈ থৈছে। গতিকে সেপ্টেম্বৰলৈকেতো এইখিনি ভেকেন্সি উলিয়াব নোৱাৰে। গতিকে এই সিটেটটো ভাল ধৰণে দিয়ক, খুব ভাল ধৰণে প্ৰিপাৰেচনছ কৰি দিয়ক যাতে ভাল মাৰ্কস পায় 100 প্লাস থাকে 110 প্লাস থাকে যাতে আপোনালোকে আগন্তুক সময়ত এলপি বা ইউপি এগৰাকী টিচাৰ হিচাপে নিজকে নিযুক্ত কৰিব পাৰে। ইয়াতে ডিটেইলছত আমি গোটেইখিনি কথা ৰাখিছো। ইয়াতে যদি চাই এখন অফিচিয়েল নোটিফিকেশন সিটেটৰ ইয়াতে ওপৰত স্পষ্টকৈ লিখিছে যে তা Central Board of Secondary Education যেটো CBSE will conduct 22nd edition of Central Teacher Eligibility Test on 6th September 2026 paper 1 আৰু paper 2 তাৰমানে LP আৰু UP দুইটাৰ কাৰণে সিটেট হয়। The online application process will start from 11 মে তাৰিখৰ পৰা অৰ্থাৎ আজিৰ পৰাই আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব সিটেট 2026 সেপ্টেম্বৰৰ কাৰণে। The last date for submitting the online application is 10 জুন তাৰিখলৈকে আপোনালোকৰ অনলাইন আবেদন চলি থাকিব অৰ্থাৎ সম্পূৰ্ণ এটা মাহ আপোনালোকৰ হাতত আছে। The test will be conducted in 27 languages in এবিলাক কথা দৰকাৰ নাই বাৰু তলত ইম্পৰ্টেন্ট ডেট সমূহ দিয়া আছে। স্টাৰ্ট অফ দা অনলাইন এপ্লিকেশন আপোনালোকৰ 11 তাৰিখ অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে। লাষ্ট ডেট ফৰ সাবমিশন অফ অনলাইন এপ্লিকেশন আপোনালোকৰ 10 তাৰিখলৈকে চলিব 10 জুনলৈকে আৰু লাষ্ট ডেট ফৰ সাবমিশন অফ ফি পেমেন্টৰ ক্ষেত্ৰটো আপোনালোকে 10 তাৰিখলৈকে দিব পাৰিব। অনলাইন কাৰেকচন যদি কিবা কৰিবলগীয়া থাকে তাৰ পৰৱৰ্তী সময়ত যদি এপ্লাই কৰোতে যদি কিবা ভুল হৈ যায় ভুলটো নকৰিব আপোনালোকে যদি ভুল হৈ যায় তেতিয়া হলে ইয়াতে কাৰেকচন কৰিবলৈ সময় আপোনালোকৰ 15 জুনৰ পৰা 18 জুনলৈকে সময় দিব আৰু এডমিট কাৰ্ড আপোনালোকৰ দুদিন আগত পাব পৰীক্ষা হোৱাৰ আৰু ডেট অফ এক্সামিনেশ্যন আপোনালোকৰ 6 সেপ্টেম্বৰ তাৰিখে দেওবাৰে হ'ব আৰু ডিক্লেৰেশ্যন অফ ৰিজাল্ট আপোনালোকৰ অক্টোবৰত ৰিজাল্টসমূহ পাই যাব টেন্টেটিভলি। গতিকে আপোনালোকে নৱেম্বৰত আপোনালোকৰ মাৰ্কশ্বিট সাৰ্টিফিকেট পাই যাব। গতিকে এটো লাষ্ট চান্স হয় আপোনালোকৰ এই 75000 ভেকেন্সিত যাতে আপোনালোকে এগৰাকী এলপি বা ইউপি টিচাৰ হিচাপে নিজকে নিযুক্ত কৰিব পাৰে। গতিকে সিটেটটো দিয়ক ভাল ধৰণে দিয়ক এইবাৰ যাতে আপোনালোকে কম মাৰ্ক পাবলগীয়া নহয় তাৰ বাবে ভাল ধৰণে প্ৰিপাৰেচন কৰক। হাতত সময় আছে এতিয়া মে হৈছেহে মে জুন জুলাই আগষ্ট 4 মাহ সম্পূৰ্ণৰূপে আছে। খুব ভাল ধৰণে পঢ়িলে এতিয়া আপোনালোকে সিটেটটো কোৱালিফাই কৰিব পাৰিব। ইয়াতে কৈছে in case the number of candidates increases the examination may also be conducted on 5th September ইয়াতে স্পষ্টকৈ কৈছে শনিবাৰেও এক্সাম হ'ব পাৰে। গতিকে 6 তাৰিখে নহয় ইনো ক্যান্ডিডেট বহুত বাঢ়ি যায় গতিকে 5 আৰু 6 দুইটা তাৰিখতে এক্সামিনেশ্যন হ'ব। আপোনাৰ কোনদিনাখন পৰে হেতু এডমিটতে গম পাব। Further, it is informed to all applicants that there is no provisions to select examination city in the online application portal. The examination city to the applicants will be allotted by the CBSE on random basis. The request ekhini kotha apnaloke nije sai lobo paribo. The detailed information bulletin containing details of examination syllabus, language, eligibility criteria, examination fees, examination cities, important dates will be available on sitet as it total official website. সিলেবাস কি লাগিব কি পঢ়িব লাগিব প্যাটাৰ্ন কেনেকুৱা ধৰণৰ হয় এই গোটেইখিনি তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত দিয়া আছে আৰু আপোনালোকে এইখিনি নিজেও চাই ল'ব পাৰিব আৰু যদি মই দেখাই দিব লগিয়া হয় ডেফিনেটলি দেখাই দিম। ঠিক আছে তো ইয়াতে গোটেইখিনি কথা দিয়া আছে। গতিকে ভিডিওটো ইমানেই আছিল মই সৰু এটা ইনফৰমেটিভ ভিডিও বনালো যাতে আপোনালোকৰ কাৰণে হেল্পফুল হয় কাৰণ সিটেটৰ এক্সাম বহুতে নহয় কৈ আছিল কাৰণ 2025 বৰ্ষত তেনেকেটো সিটেটৰ এক্সাম নহলেই। গতিকে 26 বৰ্ষত খুব ভাল খবৰ আপোনালোকৰ কাৰণে যদি মাৰ্কস কম আছে তেতিয়াহলে এপ্লাই কৰি লওক জলদি দেই কাৰণ সিটেটৰ এপ্লাই কৰোতে কেতিয়াবা সিট নহয় যায়গে তো হেতু কাৰণে কেতিয়াবা অৰুণাচল প্ৰদেশতো আমাৰ পৰীক্ষা দিবলগীয়া হয় অসমৰ ল'ৰা-ছোৱালীসকলে। গতিকে সোনকালে এপ্লাই কৰক আজিৰ পৰা আবেদন হৈছে পাৰিলে আজি এপ্লাই কৰি লওক। অনলাইন প্ৰচেছটো যদি লাগে তেতিয়া ডেফিনেটলি আমি ভিডিও এটা যোগেদি আপোনালোকক অনলাইন প্ৰচেছটো দিম। ঠিক আছে তো থ্যাংক ইউ সো মাচ সি ইউ নেক্সট ভিডিও।